নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ। হোজাইত ড্ৰাগছ সহ আটক এটা সৰবৰাহকাৰী। হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পংখেদি পুৰণা বজাৰৰ পৰা ড্ৰাগছ সহ আটক কৰে ধৃত সৰবৰাহকাৰীটোক। হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দণ্ডধৰ চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান। আটকাধীন সৰবৰাহকাৰীটোৰ নাম দবকাৰ ৰিয়াজুল ইছলাম আৰু ধৃত ৰিয়াজুলৰ পৰা আৰক্ষীয়ে জব্দ কৰে 18টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। ঘটনা সন্দৰ্ভত ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক আৰক্ষীয়ে নিজ জিম্মাত লৈ আৰম্ভ কৰিছে তদন্ত। পুনৰবাৰ জনাইছো, হোজাইত ড্ৰাগছ সহ আটক কৰা হৈছে এটা সৰবৰাহকাৰী। হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পংখেদি পুৰণা বজাৰৰ পৰা ড্ৰাগছ সহ আটক কৰে ধৃত সৰবৰাহকাৰীটোক। হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দণ্ডধৰ চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান। আটকাধীন সৰবৰাহকাৰীটোৰ নাম দবকাৰ ৰিয়াজুল ইছলাম আৰু ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে 18টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈ আৰম্ভ কৰিছে তদন্ত। হোজাৰ প্ৰামলে সংবাদ প্ৰেৰণ কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত হেমন্ত শৰ্মাই। ৰিয়াজুল ইছলাম। ঘৰ ক'ত? দবকা। হে? দবকা। দবকা। ক'ত তুমি ড্ৰাগছ বিক্ৰী কৰিব আহিছিলা? কেতিয়াবা মই কিনিব আহিছোঁ। হে? মই খাওঁ খোৱা মানুহ মই কিনিব আহিছোঁ। কিনিব আহিছা? কিমান দিনৰ পৰা তুমি তেনেকুৱা কাৰবাৰ কৰা? কাৰোবাৰ নকৰোঁ ছাৰ। খোৱাৰ কাৰণে নিব আহিছিলা? ঘৰ কাৰণে নাছিলোঁ। কাৰ পৰা লৈছিলা? ইয়াত আবেছে বজাৰ নাম কি? পাহাৰৰ বুলি। বাহাৰুলৰ পৰা লৈছিলা? এতিয়া তোমাক পুলিচে ধৰিছে? এই বস্তুটো পেলাই গৈছোঁ, মই কিনিব পৰা নাই। বস্তুটো পেলাই গুচি গ'ল আৰু এতিয়া তোমাৰ পৰা উদ্ধাৰ কৰিছে নাই ড্ৰাগছখিনি?